নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। যেতিয়াই কিবা এটা ক্ৰিকেটৰ আইচিসি ইভেন্ট অনুষ্ঠিত হয় তেতিয়া আপোনালোকে শুনিবলৈ পায় যে নাহু আমি নাযাওঁ আমি এখন দেশত গৈ নেখেলো এনেকুৱা ধৰণৰ কথা কিছুমান শুনিবলৈ পায়। আপোনালোকে শেহতীয়াভাৱে শুনি আছে বাংলাদেশে কৈ আছিল ইণ্ডিয়ালৈ নাহু বুলি টি20 ৱৰ্ল্ড কাপ খেলিবলৈ। ঠিক সেইদৰে পাকিস্তানে নাহু বুলি কোৱা আপোনালোকে শুনিবলৈ পাইছিল। ইণ্ডিয়াই যোৱা নাছিল কেইদিনমানৰ আগত পাকিস্তানলৈ। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক আজিকালি মানে বহুত বেছিকৈ বাঢ়িছে। কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে এইবিলাক এতিয়াই নহয়, এইবিলাক যুগ যুগ ধৰি বহুত বছৰৰ আগৰ পৰা এনেকুৱা ধৰণৰ কথা কিছুমান ক্ৰিকেট জগতত হৈ আহিছে। কিছুমান এনেকুৱা পৰিস্থিতিও হৈছে য'ত নেকি কোনোবা এটা টিমে আন এখন দেশত খেলিবলৈ নাযাওঁ বুলি কৈ পেলাই বিশ্বকাপ পৰ্যন্তৰ পৰা বাহিৰ হৈ গৈছে। সেই দেশখনত খেলিবলৈ নগৈ বিশ্বকাপৰ পৰ্যন্ত বাহিৰ হৈ যাবলগীয়া হৈছে। বিশ্বকাপৰ দৰে টুৰ্ণামেণ্টৰ পৰা বাহিৰ হৈ যাবলগীয়া সৃষ্টি হৈছে। গতিকে এনেকুৱা বহুত কেইটা মুহূৰ্ত আছে কোনটো বিশ্বকাপত বা কোনটো আইচিসি ইভেন্টত এনেকুৱা হৈছিল আমি প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰিম। গতিকে প্ৰথমটো আমি আলোচনা কৰিছোঁ 1996 চনৰ যিটো ৱৰ্ল্ড কাপ হৈছিলে। ভাৰত, পাকিস্তান আৰু লগতে শ্ৰীলংকা এই তিনিখন দেশে সংযুক্তভাৱে অনুষ্ঠিত কৰিছিলে আইচিসি ক্ৰিকেট বিশ্বকাপ 1996 চনৰ 1996 ক্ৰিকেট ৱৰ্ল্ড কাপটো। আৰু এই ৱৰ্ল্ড কাপটো অনুষ্ঠিত হোৱাৰ আগে শ্ৰীলংকাৰ বিভিন্ন স্থানত গৃহযুদ্ধ হৈ আছিলে, গৃহযুদ্ধ সদৃশ পৰিস্থিতি আৰু বিভিন্ন স্থানত কি হৈছিলে আক্ৰমণ হৈছিলে, বোমা বিস্ফোৰণ সংঘটিত হৈছিলে। আৰু এনেকুৱা পৰিস্থিতি দেখি এই যিটো ক্ৰিকেট বিশ্বকাপ আছিলে 1996 চনৰ সেইটোৰ আগত ক্ৰিকেটৰ সেই সময়ৰ এটা জায়েণ্ট টিম, বৃহৎ টিম, শক্তিশালী টিম অষ্ট্ৰেলিয়া আৰু লগতে ৱেষ্ট ইণ্ডিজকতো সেইটো সময়তো কোনেও মানে খেলিবলৈ ভয় কৰে। ৱেষ্ট ইণ্ডিজৰ লগত এনেকুৱা এটা টিম আছিলে। অষ্ট্ৰেলিয়াও সেই তেনেকুৱা এটা টিমে আছিলে, বিশ্বৰ আগশাৰীৰ টিম। গতিকে এই বিশ্বৰ আগশাৰীৰ দুটা টিম ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়া 1996 চনৰ ৱৰ্ল্ড কাপ শ্ৰীলংকাত আমি খেলিবলৈ নাযাওঁ বুলি ক'লে। আমি শ্ৰীলংকাত খেলিবলৈ নাযাওঁ এনেধৰণে ক'লে। আমাৰ খেলবিলাক সাধাৰণতে শ্ৰীলংকাৰ পৰা আঁতৰাই ভাৰত আৰু পাকিস্তানত আপোনালোকে দিব পাৰে, কোনো সমস্যা নাই, কিন্তু আমি শ্ৰীলংকালৈ নাযাওঁ এনেকুৱা ধৰণে তেওঁলোকে কোৱা আমি দেখিবলৈ পালোঁ। তাৰ পাছত কি হৈছিলে? তাৰ পাছত শ্ৰীলংকাত যে কোনো ধৰণৰ সমস্যা নাই, শ্ৰীলংকাত যে খেলাটো কোনো ধৰণৰ বিপদজনক নহয়, এই বস্তুটো দেখুৱাবৰ কাৰণে ভাৰত আৰু পাকিস্তান দুয়োটা টিম মিলাই পেলাই এটা টিম গঠন কৰিছিলে। ভাৰত পাকিস্তানৰ এটা 11 গঠন কৰিছিলে টিম। আৰু তেওঁলোকে মানে এনে দেখুৱাইছিলে বিশ্বক দেখুৱাবৰ কাৰণে তেওঁলোকে শ্ৰীলংকাৰ লগত গৈ পেলাই এখন সাধাৰণতে মেটচ খেলিছিলে। সেইখন বিশ্বকাপৰ মেটচ নহয়, সেইখন সাধাৰণতে এনেই দেখুৱাইছিলে যে আমি শ্ৰীলংকাৰ লগত আছোঁ। ভাৰত আৰু পাকিস্তান দুয়োখন হোষ্ট কাণ্ট্ৰি, যিহেতুকে শ্ৰীলংকাও হোষ্ট কাণ্ট্ৰি, আমি আমাৰ হোষ্ট কাণ্ট্ৰিৰ লগত আছোঁ। সেই বস্তুটো দেখুৱাবলৈ শ্ৰীলংকাৰ লগত খেলি পেলাই দেখুৱাইছিলে। আৰু সেইখন খেলতো বহুত মানুহ হৈছিলে আৰু সেইটোৱে দেখুৱাইছিলে, বিশ্বক দেখুৱাইছিলে যে শ্ৰীলংকাত ক্ৰিকেট খেলাৰ ক্ষেত্ৰত কোনো সমস্যা নাই। নতুবা ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়া যিহেতুকে নাহু বুলি ক'লে, নাযাওঁ বুলি ক'লে, সেইটো কাৰণে মানে শ্ৰীলংকালৈ বাকীবিলাক টিমো মানে নোযোৱাৰ দৰে এটা পৰিৱেশ সৃষ্টি হৈছিলে। সেইটো কাৰণে ভাৰত আৰু পাকিস্তানে মিলি পেলাই এই বস্তুটো দেখুৱালে। চাওক আজিকালি যুগত ভাৰত আৰু পাকিস্তানৰ মাজত কেনেকুৱা কাজিয়া হৈ থাকে, কোনেও কাকো মাতিবই নিবিচাৰে, কিন্তু সেইটো সময়ত ভাৰত আৰু পাকিস্তানৰ মাজত এটা টিম গঠন কৰি শ্ৰীলংকাৰ লগত খেলি বিশ্বক দেখুৱাইছিলে যে শ্ৰীলংকাত খেলাটো কোনো ধৰণৰ অসুবিধা নহয়, কোনো ধৰণৰ তেনেকুৱা ধৰণৰ নিৰাপত্তাজনিত কাৰণ নাই, সমস্যা নাই, সেই বস্তু দেখুৱাইছিলে। কিন্তু তাৰ পাছতো ইমানখিনি কৰাৰ পাছতো কিন্তু অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজে বিশ্বকাপ খেলিবলৈ যোৱা নাছিলে, শ্ৰীলংকালৈ নগ'লে। তেওঁলোকে নিজৰ যিটো মত সেইটো মতত মানে সেইটো মততে থাকিলে, কোনো ধৰণৰ লাগে নিজৰ মন সলনি নকৰিলে, কৰা দেখিবলৈ আমি নাপালোঁ। আৰু সেইটো ৱৰ্ল্ড কাপত কি হৈছিলে? সেইটো ৱৰ্ল্ড কাপত আমি দেখিবলৈ পাইছিলোঁ যে শ্ৰীলংকা আৰু অষ্ট্ৰেলিয়াৰ মাজত ফাইনেল হৈছিলে। গতিকে শ্ৰীলংকাই আকৌ ফাইনেলত অষ্ট্ৰেলিয়াক হৰুৱাইছিলে। গতিকে অষ্ট্ৰেলিয়াক মানে পূৰা ইটকা জবাব পথৰছে দি দিছিলে যে তহঁতি আমাৰ ঘৰত খেলিবলৈ নাহিলি, কি হ'ল, তহঁতক আমি ফাইনেলত গৈ পেলাই হৰুৱালোঁ। শ্ৰীলংকাই সেইবাৰ প্ৰথমবাৰ ক্ৰিকেট বিশ্বকাপ জিকিছিলে আৰু সেই বস্তুটো দেখুৱাই দিছিলে। সেইটো সময়ত শ্ৰীলংকাৰ অৰ্জুনা ৰাণাতুংগা বুলি এজন অতি বিশ্ব প্ৰসিদ্ধ প্লেয়াৰ আছিলে, অতি বিশ্ব প্ৰসিদ্ধ সাংঘাতিক এজন অধিনায়ক আছিলে, তেওঁ দমেই বেলেগ আছিলে আৰু সেই দমটো তেওঁ দেখুৱাই দিলে ফাইনেলত অষ্ট্ৰেলিয়াক গৈ পেলাই। সেইটো আছিলে 1996 চনৰ কথা, যেতিয়া নেকি যিটো অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ টিম খেলিবলৈ যোৱা নাছিলে শ্ৰীলংকাত। তাৰ পাছত আমি আহিলোঁ 2003 চনৰ বিশ্বকাপৰ কথা ক'বলৈ। 2003 চনৰ বিশ্বকাপতো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিলে। চ' 2003 চনৰ এদিনীয়া বিশ্বকাপ আপোনালোকে ক'ত হৈছিলে জানেনে? 2003 চনৰ এদিনীয়া বিশ্বকাপ হৈছিলে দক্ষিণ আফ্ৰিকা, জিম্বাবৱে আৰু কেনিয়া। দক্ষিণ আফ্ৰিকা, জিম্বাবৱে, কেনিয়া এই তিনিখন দেশ মিলি সংযুক্তভাৱে অনুষ্ঠিত কৰিছিলে 2003 চনৰ এদিনীয়া বিশ্বকাপ। আৰু এই বিশ্বকাপটোত কি হৈছিলে? এই বিশ্বকাপটোত ইংলেণ্ডে জিম্বাবৱেত খেলিবলৈ নাযাওঁ বুলি কৈছিলে। ইংলেণ্ডে কৈছিলে যে আমি জিম্বাবৱেত খেলিবলৈ নাযাওঁ, গতিকে এইটো আমি আৰু কোনো ধৰণৰ আমি লাগি নাথাকোঁ, কাৰণ আমাৰ এইটো চৰকাৰৰো কথা আছে। কি কাৰণে ইংলেণ্ড যাব বিচৰা নাছিলে জিম্বাবৱেলৈ? কাৰণ জিম্বাবৱেৰ শাসনকৰ্তা মুগাম্বে সেইটো সময়ত
তেওঁলোকৰ একনায়কত্ববাদী শাসন চলিছিলে জিম্বাবুৱেত গতিকে সেই জিম্বাবুৱে যিজন মানে ৰাষ্ট্ৰপতি আছিলে সেইজনৰ লগত কাজিয়া আছিলে ইংলেণ্ডৰ চৰকাৰৰ কিছুমান ক্ষেত্ৰত মানে মতানৈক্য আছিলে সেইটো কাৰণে মানে ইংলেণ্ডৰ প্লেয়াৰখিনি তালৈ যাব বিচৰা নাছিলে আৰু সেইটো কাৰণে কি হৈছিলে ইংলেণ্ডৰ যিবিলাক মানে খেল সেইবিলাক বেলেগত দিবলৈ কৈছিলে কিন্তু আইচিচিয়ে নামানিলে আইচিচিয়ে ক'লে যে নাই তোমালোক জিম্বাবুৱেলৈ যাবই লাগিব ইংলেণ্ডক ক'লে যে তোমালোক যদিহে জিম্বাবুৱেলৈ নোযোৱা তোমালোকৰ পইণ্ট কাটি দিয়া হ'ব যদি তোমালোকে তাত গৈ নেখেলা আৰু সেইটোৱে হ'ল তেওঁলোক জিম্বাবুৱেলৈ নগ'লে আৰু যাৰ ফলস্বৰূপে তেওঁলোকৰ পইণ্ট কাটি দিয়া হ'ল আৰু সেইটোৰ ফলস্বৰূপে কিন্তু ইংলেণ্ডৰ যিটো টীম সেইটো 2003 চনৰ ৱৰ্ল্ড কাপৰ পৰা বাহিৰ হ'বলগীয়া অৱস্থাৰো সৃষ্টি হ'লগৈ গতিকে সেইটো এটা কথা আছিলে সেইটো এটা ইংলেণ্ডক বৰ বেয়াকৈ লষ্ট কৰালে সেইটো ৱৰ্ল্ড কাপত কিন্তু তেওঁলোকৰ চৰকাৰ আৰু তেওঁলোকৰ টীম সেইটো স্থিতিতে থাকিলে তেওঁলোকে নিজৰ মন সলনি নকৰিলে নগ'ল আৰু মুঠতে জিম্বাবুৱেলৈ তাৰপাছত সেই 2003 চনৰ ৱৰ্ল্ড কাপটোতে যিটো নিউজিলেণ্ডৰ টীমটোৱে কেনিয়ালৈ যাব বিচৰা নাছিল কেনিয়াত কেইখনমান খেল আছিল নিউজিলেণ্ডৰ টীমটো কেনিয়ালৈ যাব বিচৰা নাছিল কি কাৰণে যাব বিচৰা নাছিল কাৰণ কেনিয়াত কেইমাহমানৰ আগত বোমা বিস্ফোৰণ সংঘটিত হৈছিলে ধামাকা হৈছিলে হেতু কাৰণে নিউজিলেণ্ডৰ টিমটোৱে কৈছিল যে আমাৰ এটো নিৰাপত্তাৰ ক্ষেত্ৰত সমস্যা হ'ব প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সমস্যা হ'ব আমাৰ সুৰক্ষাৰ ক্ষেত্ৰত গতিকে আমি যাব নিবিচাৰো আমি কেনিয়াত নেখেলো কেনিয়াত হ'বলগীয়া খেলবিলাক আপোনালোকে জিম্বাবুৱেলৈ শিফট কৰি দিয়ক আমি জিম্বাবুৱেলৈ যাব পাৰিম কিন্তু কেনিয়ালৈ আমি নাযাওঁ সেই বুলি ক'লে কোনে তেওঁলোকে ক'লে আইচিচি ক'লে যে আমাৰ জিম্বাবুৱেলৈ লৈ যাওক আমাৰ খেলবিলাক কেনিয়াত নিদিব কিন্তু আইচিচিয়ে ক'লে কি যে নাই তোমালোকে কেনিয়ালৈ যাবই লাগিব যদি তোমালোকে কেনিয়ালৈ নোযোৱা তোমালোকৰ পইণ্টবিলাক কাটি দিয়া হ'ব বিৰোধী টিমক তোমালোকৰ পইণ্টবিলাক দি দিয়া হ'ব হিমানখিনি কোৱাৰ পাছতো নিউজিলেণ্ডৰ টিমটোৱে নুশুনিলে একো কথা আইচিচি কথাক অমান্য কৰিলে আমি নাযাওঁ বুলি ক'লে নোযোৱাতে থাকিলে আৰু তাৰ ফলস্বৰূপে কি হ'ল নিউজিলেণ্ডৰ যিটো টিম সেইটো পইণ্ট কেইটা কাটি থৈ দিয়া হ'ল আৰু যাৰ ফলস্বৰূপে নিউজিলেণ্ডৰ টিমটোৱে ছেমিফাইনেল পাবগৈ নোৱাৰিলে সেইটো সময়ত ছুপাৰ 6 হৈছিলে ছুপাৰ 6 পৰ্যায়তে তেওঁলোক লাগি ধৰিলে তাৰ পৰা আৰু তেওঁলোক আগবাঢ়িব নোৱাৰিলে গতিকে বৰ বেয়াকৈ মাৰ খাই গ'ল সেই খেলকেইখন স্কিপ কৰাৰ কাৰণে নিউজিলেণ্ডৰ গতি বেয়া হৈ গ'ল ৱৰ্ল্ড কাপৰ পৰা বাহিৰ হ'বলগীয়া অৱস্থাৰ সৃষ্টি হৈ গ'ল গতিকে সেইটো এটা আছিল আৰু এই ইয়াৰ ফলস্বৰূপে কেনিয়া টিমটো লাভ হ'ল কেনিয়াই সেইবাৰ যেহেতুকে ৱাক অভাৰ পাই গ'ল একো নেখেলাকৈ ইনে পইণ্ট পাই গ'ল সেই পইণ্ট পাই যোৱাৰ কাৰণে তেওঁলোকে ছেমিফাইনেল পাই গ'ল প্ৰথমবাৰৰ কাৰণে 2003 চনত তেওঁলোক ছেমিফাইনেলত প্ৰৱেশ কৰিছিলে আৰু তেওঁলোকে অৱশ্যে শ্ৰীলংকাৰ নিচিনা টিমকো হৰুৱাইছিলে এটা আপছেট কৰি কেনিয়া টিমটো এইটো সময়ত শ্ৰীলংকান টিমক হৰুৱাই পেলাই ৱৰ্ল্ড কাপৰ ছেমিফাইনেল পাইছিলে ছেমিফাইনেলত তেওঁলোক ভাৰতৰ লগত হাৰিছিলে ভাৰত গৈ পেলাই ফাইনেলত অষ্ট্ৰেলিয়াৰ লগত হাৰিছিলে 2003 চনত গতিকে তেনেকুৱা ধৰণৰ কথা হৈছিলে গতিকে 2003 চনৰ ৱৰ্ল্ড কাপটো দুটা টিম ইংলেণ্ড আৰু নিউজিলেণ্ড এই দুটা টিম বাহিৰ হ'বলগীয়া অৱস্থাৰ সৃষ্টি হৈছিলে এই জিম্বাবুৱে আৰু কেনিয়া এইকেইখনত গৈ পেলাই আমি নেখেলোঁ বুলি কোৱাৰ কাৰণে তাৰ পাছত আহিলে 2009 চনৰ টি20 ৱৰ্ল্ড কাপ 2009 চনৰ টি20 ৱৰ্ল্ড কাপ ক'ত হৈছিলে 2009 চনৰ টি20 ৱৰ্ল্ড কাপ হৈছিলে ইংলেণ্ডত আৰু এই ইংলেণ্ডত হোৱা টি20 ৱৰ্ল্ড কাপটোৰ আগত মই যেনেকৈ আগতেও কৈছিলোঁ যে জিম্বাবুৱে আৰু ইংলেণ্ডৰ চৰকাৰৰ মাজত আগৰ পৰা এখন যুদ্ধ আছিলে তেওঁলোকে কোনেও কাকো দেখিব নোৱাৰে কিছুমান কথা তেওঁলোকক মিলা নাই মানে কাজিয়া আছে দুয়োখন দেশৰ মাজত সেইটো কাৰণে কি হৈছিলে ইংলেণ্ডৰ চৰকাৰে কৈছিলে যে আমি জিম্বাবুৱেৰ যিবিলাক প্লেয়াৰ জিম্বাবুৱে সেইবাৰটো কোৱালিফাই কৰিছিলে টি20 ৱৰ্ল্ড কাপত খেলিবৰ কাৰণে এই জিম্বাবুৱে প্লেয়াৰখিনিক আমি এই জিম্বাবুৱে টিমটোক আমাৰ দেশত খেলিবলৈ আমি ভিজা নিদিওঁ তেওঁলোকে জিম্বাবুৱেৰ ভিজা নাপায় এনেকৈ কৈছিলে কিন্তু পাছত কি হৈছিলে যে আইচিচিৰ হস্তক্ষেপৰ দ্বাৰা এনেকুৱা এটা পৰিস্থিতিত হৈছিলেগৈ এনেকুৱা এটা পৰিস্থিতিত উপনীত হৈছিলেগৈ যে জিম্বাবুৱেক ইংলেণ্ডে ভিজা দিব জিম্বাবুৱে আহিব পাৰিব কিন্তু জিম্বাবুৱেও এটা নাচুৰ বান্দা জিম্বাবুৱে ক'লে কি যে নাই আমাক যিহেতুকে আগতীয়াকৈ সেই ভিজা দিয়া নাছিলে আমি আকৌ এতিয়া ভিজা দিলে আমি নাযাওঁ গতিকে আমি নেখেলোৱে তোমালোকে এতিয়া ভিজা দিও লাভ নাই গতিকে এনেকৈ ক'লে গতিকে আমি জিম্বাবুৱে ক'লে যে আমি ইংলেণ্ডত গৈ পেলাই আমি টি20 ৱৰ্ল্ড কাপত খেলিবলৈ নাই আমাৰ সন্মানৰ কথা আছে চ' আমি এইটো যিটো টি20 ৱৰ্ল্ড কাপ 2009 চনত আমি এইটো এক্সিট কৰি দিলোঁ আমি নেখেলোঁ তেনেকৈ কৰি দিলে আইচিচিক আৰু তাৰ ফলস্বৰূপে জিম্বাবুৱে যে নগ'লে ইংলেণ্ডলৈ আৰু আন এটা টিম স্কটলেণ্ড ইংলেণ্ডৰ ওচৰৰ এখন দেশ স্কটলেণ্ডক সেইটো ৱৰ্ল্ড কাপত জিম্বাবুৱেৰ ঠাইত ৰিপ্লেচ কৰা হ'ল জিম্বাবুৱেৰ ঠাইত তেওঁলোকে খেলিছিলে 2009 চনৰ টি20 ৱৰ্ল্ড কাপ ইংলেণ্ডত গতিকে সেইটো এটা সাংঘাতিক মুহূৰ্ত আছিলে এইটো জিম্বাবুৱে টিমটোৱে বৰ বেলেগ এটা লেভেল দেখুৱাই দিলে যিহেতুকে কাজিয়া আগৰ পৰা আছিলে গতিকে সেইটো এটা আছিলে 2009 চনৰ টি20 ৱৰ্ল্ড কাপটো ভিজাৰ নামত এইবিলাক হ'ল নেক্সট আহিলে 2016 চন এইটো আণ্ডাৰ 19 লেভেলৰ ৱৰ্ল্ড কাপ আণ্ডাৰ 19 ৱৰ্ল্ড কাপ 2016 চনৰ আণ্ডাৰ 19 ৱৰ্ল্ড কাপ হৈছিলে বাংলাদেশত আৰু বাংলাদেশত সেই সময়ত অলপ খেলি মেলি হৈ আছিলে এনেকুৱা নিৰাপত্তাজনিত সমস্যাৰ সৃষ্টি হৈছিলে যাৰ ফলস্বৰূপে অষ্ট্ৰেলিয়াৰ যিটো টিম ক্ৰিকেটৰ জায়েণ্ট এটা টিম অষ্ট্ৰেলিয়া তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছিলে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট বৰ্ডৰ ফালৰ পৰা কোৱা হৈছিলে যে আমাৰ তাত গ'লে অলপ নিৰাপত্তাজনিত সমস্যা হ'ব পাৰে গতিকে আমি বাংলাদেশলৈ নাযাওঁ সেইবুলি সাধাৰণতে এইটো 2016 চনৰ আণ্ডাৰ 19 ৱৰ্ল্ড কাপৰ পৰা তেওঁলোকে এক্সিট কৰি দিছিলে আগতীয়াকৈ উঠাই লৈছিলে নাম আৰু যাৰ ফলস্বৰূপে
আয়াৰলেণ্ড আণ্ডাৰ-19 টীমটোৱে অষ্ট্ৰেলিয়াৰ ঠাইত খেলিবলৈ গৈছিলে 2016 চনৰ আণ্ডাৰ-19 ক্ৰিকেট ৱৰ্ল্ড কাপ বাংলাদেশত গতিকে সেইটো এটা আৰু একেবাৰে শেষ লাষ্ট বাট নট দ্য লিষ্ট 2025 চনৰ চেম্পিয়নছ ট্ৰফি ICC চেম্পিয়নছ ট্ৰফি যিটো নেকি হৈছিলে পাকিস্তানত ভাৰতে আগৰ পৰাই নিজৰ স্থিতি ক্লিয়াৰ কৰি দিছিলে যে আমি পাকিস্তানলৈ নাযাওঁ পাকিস্তানৰ ফালৰ পৰা যথেষ্ট টনা হৈছিলে যে তোমালোক আহা একো সমস্যা নহয় ইয়াত পুৰা মানে প্ৰেছাৰ দি থকা হৈছিলে আৰু লাষ্টত কি হৈছিলে যে লাষ্টত হাইব্ৰিড মডেল দিয়া হৈছিলে ICC ফালৰ পৰা আলোচনা বিলোচনাৰ মাধ্যমেৰে ইণ্ডিয়াৰ খেলবিলাক UAEত হৈছিলে আৰু ইণ্ডিয়াই সেইটো চেম্পিয়নছ ট্ৰফি জিকিছিলে আপোনালোকে দেখিলে এবছৰৰ আগৰ কথা বেছি বছৰৰ আগৰ কথা নহয় কেইবছৰমানৰ আগৰ কথা বুলি ক'ব লাগিব এতিয়া গতিকে সেয়াই যে ইণ্ডিয়া নগ'লে আৰু চেম্পিয়নছ ট্ৰফি খেলবিলাক ক'ত হৈছিলে ইণ্ডিয়া খেলবিলাক হৈছিলে UAEত গতিকে এইখিনিয়ে আছিলে মুহূৰ্ত এনেকুৱা কিছুমান মুহূৰ্ত য'ত নেকি এটা টীমে আন এখন দেশত খেলিবলৈ যোৱা নাছিলে যাৰ ফলস্বৰূপে কিছুমান টীম কিন্তু বাহিৰো হৈ গৈছে ৱৰ্ল্ড কাপৰ পৰা গতিকে এনেকুৱা ধৰণৰ কথা ক্ৰিকেটৰ ইতিহাসত আগৰ পৰা সংঘটিত হৈ আহিছে এই কথাখিনি জানি আপোনালোকে কেনেকুৱা পালে ভাল পালে যদি এটা লাইক কৰিব কমেণ্টত জনাব কথাখিনি কেনেকুৱা পালে আৰু কোনটো মুহূৰ্ত আপোনালোকৰ আটাইতকৈ ভাল লাগিল কোনটো খেলিবলৈ নোযোৱা মুহূৰ্ত আপোনালোকৰ আটাইতকৈ ভাল লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰি দিব অলপ আজিকালি ইম্পৰ্টেণ্ট হাইপ এটা মানুহে 4বাৰমান দিব পাৰে গতিকে সেইটো দি দিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ